পাকিস্তানত আছে সতীৰ অগ্নি সমাধি আৰু ভগৱান শিৱৰ দুখৰ চকুলো। ভগৱান শিৱৰ চকুলো পৰাৰ পিছত কোনটো পৌৰাণিক স্বৰূপৰ সৃষ্টি হয়? ভগৱান কৃষ্ণই নিজ হাতে ক'ত শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল? পাকিস্তান চৰকাৰে হিন্দুৰ বাবে কাটাৰাছ শিৱ মন্দিৰ মুকলি কৰিবলৈ কেনেকৈ বাধ্য হ'ল? পাকিস্তানত অৱস্থিত প্ৰাচীন কাটাৰাছ শিৱ মন্দিৰটো সতী দেৱীৰ অগ্নি সমাধিৰ সৈতে জড়িত আৰু ইয়াতে ভগৱান শিৱৰ চকুলো পৰিছিল। কাটাৰাছ স্বৰূপৰ ভগৱান শিৱৰ চকুলোৰ পৰা সৃষ্টি হৈছিল বুলি বিশ্বাস কৰা হয়, যাৰ বৰ্ণনা মহাভাৰত যুগত পোৱা যায়। পাকিস্তানৰ কেইটামান বিখ্যাত হিন্দু মন্দিৰৰ ভিতৰত কাটাৰাছ মন্দিৰ অন্যতম আৰু ইয়াৰ ধৰ্মীয় আৰু পৌৰাণিক তাৎপৰ্য গভীৰ। মহাভাৰতৰ যক্ষ যুধিষ্ঠিৰ সংলাপ এই স্থানতেই হৈছিল বুলি বিশ্বাস কৰা হয়। সতীদেৱীৰ সমাধিৰ পিছত এই স্থানত ভগৱান শিৱৰ চকুলো পৰিছিল। পৌৰাণিক বিশ্বাস অনুসৰি সতীৰ অগ্নি সমাধিত ভগৱান শিৱ অত্যন্ত দুখী হৈছিল আৰু দুঠাইত তেওঁৰ চকুপানী সৰি পৰিছিল। তাৰে এটা কাটাৰাছ সৰোবৰ আৰু আন টোপাল চকুলো পৰা ঠাইত পুষ্কৰ সৰোবৰ গঠন হৈছিল। কাটাৰাছ শব্দৰ উৎপত্তি কটাক্ষৰ পৰা বুলি বিশ্বাস কৰা হয়, যিটোৱে সতীৰ পিতৃ দক্ষ প্ৰজাপতিয়ে ভগৱান শিৱৰ প্ৰতি কৰা কটুক্তিক বুজায়। বিশ্বাস কৰা হয় যে মহাভাৰত যুগত ধৰ্মৰাজ যুধিষ্ঠিৰ এই ঠাইৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈছিল আৰু এই স্থানতে যক্ষই যুধিষ্ঠিৰৰ সৈতে যোগাযোগ কৰিছিল। ভগৱান শিৱৰ চকুলোৰ পৰা গঠিত এই সৰোবৰ অমৃত কুণ্ড নামেৰে বিখ্যাত। মাতৃ পাৰ্বতীয়ে সতীৰূপ লওঁতে ভগৱান শিৱ দুখী হৈ দুটা চকুলো টুকিলে। এটা চকুপানী কাটাছত পৰি কাটাৰাজ সৰোবৰ গঠন হয়, যিটো আজি অমৃত কুণ্ড নামেৰে জনাজাত, আৰু আনহাতে আনটো চকুলো ৰাজস্থানৰ পুষ্কৰত পৰিল। কাটাৰাজৰ এই অমৃত কুণ্ডৰ দৈৰ্ঘ্য প্ৰায় 150 ফুট আৰু বহল 90 ফুট। বিশ্বাস কৰা হয় যে মহাভাৰতৰ কালত পাণ্ডৱসকলে নিজৰ নিৰ্বাসনৰ কিছুদিন এই পাহাৰবোৰতে কটায় আৰু ইয়াত কিছু মন্দিৰো নিৰ্মাণ কৰিছিল। এই স্থানতে যুধিষ্ঠিৰে যক্ষৰ সৈতে তৰ্ক প্ৰতিযোগিতাত জয়লাভ কৰি ভাতৃদ্বয়ৰ প্ৰাণ ৰক্ষা কৰিছিল। যক্ষই অৰ্জুন, ভীম, নকুল আৰু সহদেৱক প্ৰশ্ন কৰিছিল যদিও চাৰিওজনে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল, যাৰ বাবে যক্ষই তেওঁলোকক অচেতন কৰি তুলিছিল। ইয়াৰ পিছত যুধিষ্ঠিৰে যক্ষৰ সকলো প্ৰশ্নৰ উত্তৰ বিনয়েৰে দিলে, যাৰ বাবে যক্ষই সন্তুষ্ট হৈ ভাতৃসকলক প্ৰাণ দিলে। আন এক বিশ্বাস অনুসৰি হিন্দু দেৱতা কৃষ্ণই ইয়াত মন্দিৰৰ ভেটি স্থাপন কৰি এই স্থানত নিজৰ হাতেৰে শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। 2005 চনত ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীয়ে কাটাৰাছ মন্দিৰ পৰিদৰ্শন কৰিছিল। শেহতীয়াকৈ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে এই মন্দিৰত ভগৱান ৰাম, শিৱ, হনুমান আদিৰ মূৰ্তি পুনৰ স্থাপনৰ অনুমতি প্ৰদান কৰে। তাৰ পিছত এই মন্দিৰটো হিন্দু সমাজৰ বাবে মুকলি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ কঠোৰতাৰ বাবে এতিয়া পাকিস্তান চৰকাৰে এই মন্দিৰক ইউনেস্কোৰ ঐতিহ্য তালিকাত স্থান দিবলৈ চেষ্টা কৰিছে। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি কমেণ্টত হৰ হৰ মহাদেৱ লিখক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।